So good morning. So আমি কৰি আছিলো complex number. So complex numberৰ আমি এতিয়ালৈকে almost 50% theory complete কৰিলো য'ত আমাৰ কনচেপ্টটো আছিলে এনেকুৱা ধৰণৰ যে √25 বুলি যদি থাকে ইয়াক আমি 5 বুলি লিখিব পাৰো কিয় কাৰণ √ৰ মিনিংটো হৈছে something to the power half যদি x √over থাকে তাৰ মিনিংটো হৈছে x to the power half that means √5 ক আমি লিখিব পাৰো 25 to the power half that means 25 ক লিখিব পাৰো 5 square into half 2 to cancel so 5 to the power 1 something to the power 1 is nothing but something ঠিক আছে so complexity কেতিয়া আহি যায় যেতিয়া আহি যায় -√25 তেতিয়া so -√25 ক আমি লিখো -1 √25 √-1 √25 to বনি গল 5 √-1 ক যদি আমি ক্যালকুলেটৰত যদি টাইপ কৰি দিও আমি পাও সিনট্যাক্স এরর ইয়াক সিম্পলি এরর বুলি লিখা যায় so √-1 ক এটা নাম দিয়া যাও যাক আমি কও আইওটা it's a complex number i5 so √-25 ক আমি কি লিখো 5 i বুলি লিখো আৰু ইয়াৰ পৰাই তোমাৰ কমপ্লেক্স নাম্বাৰৰ কনসেপ্টটো আহি গলগে so আমি মডুলাস কৰিলো আর্গুমেন্টস কৰিলো then প্লাস মাইনাস কৰিলো মাল্টিপ্লিকেশন কৰিলো ডিভাইড কৰিলো চলো এটা কাম কৰো কিছুমান কোৱেশ্চন কৰিলো তাৰ আগত আকৌ এবাৰ ৰিভিজন এটা দি দিও i মানে √-1 i স্কয়ার মানে -1 i কিউব মানে -i আৰু i to the power 4 মানে +1 এইকেইটা হৈছে কমপ্লেক্স নাম্বাৰৰ বেসিক ফর্মুলা या फिर you can say concept ঠিক আছে চল এটো কোৱেশ্চন মোক কৰি দেখো I to the power 2024 মানে কিমান I to the power 2024 মানে কিমান চল অপশন দি দিও I -1 -i n +1 এই চাৰিটাৰ ভিতৰতে এটা হ'ব এটা আমি গম পাও যে i to the power 1 মানে √-1 i স্কয়ার মানে -1 i কিউব মানে -i to the power 4 মানে 1 হয় i to the power 2024 মানে কিমান হ'ব তুমি কি কৰিবা 2024 যেটো আছে ইয়াক তুমি ডিভাইড কৰি দিয়া কিহেৰে 4 ৰে যদি ইয়াক 4 ৰে ডিভাইড কৰা কমপ্লিটলি ডিভিজিবল হ'ব 5 4 গুণ 20 24 আহিলে এটা শূন্যতা আহিব 6 4 গুণ 24 কিমান বাকি থাকিব 0 বাকি থাকিব that means 2024 যেটো আছে ইয়াক আমি এনেকৈ লিখিব পাৰো যে i to the power 4 to the power 506 এটা i to the power 4 মানে কিমান হয় i to the power 4 মানে হয় 1 so 1 to the power 506 so 1 to the power something is always 1 that means 1 is your answer ঠিক আছে চলো নেক্সট কোয়েশ্চন আমি করো এইটো কোয়েশ্চন করো i to the power 63 i to the power 65 i to the power 67 i to the power 69 ইয়াতে কিছুমান শর্ট ট্রিক ইউজ কৰি দিম লাহে লাহে i to the power 63 আছে যদি তুমি 63 ক ডিভাইড কৰা 4 ৰে তুমি কি পাবা 4 2 তে নাযাব 4 1 গুণ 4 5 6 2 23 5 4 গুণ 20 that means এটা অকল 3 এটা বাকি থাকিব that means ইয়াক তুমি লিখিব পাৰা i to the power 4 ৰ 15 times আৰু i cube এটা থাকিব ইয়াৰে এই i to the power 4 মানে কিমান হয় 1 হয় so 1 to the power 15 হৈ যাব 1 to the power 15 মানে কিমান হয় 1 হয় that means এই যেটো পার্ট আছে এই পার্টটো তুমি নিলিখিলেও কোনো কথা নাই ঠিক আছে এন্ট্রান্স এক্সামিনেশন তো ইয়াতে স্টেপ মার্ক নাই so i to the power 4 to the power something যেটো আছে এইটো পার্ট আমি ডাইরেক্ট এভয়েড কৰি দিম
আমি জাস্ট কোনটো পাৰ্ট লিখিম যেটো তোমাৰ পাৱাৰ দি আছে 63 ইয়াক 4 এৰে ডিভাইড কৰিম আৰু যেটো ৰিমাইন্ডাৰ বাকি থাকিব অকল এই ৰিমাইন্ডাৰটো লিখিম ঠিক আছে দ্যাট মিন্স ইয়াক লিখিম মই I কিউব ইয়াক মই লিখিম I কিউব I cube I to the power 65 আছে I to the power 65 কেনেকৈ লিখিব পাৰি এতিয়া 65 তুমি কি কৰা 4 ৰে ডিভাইড কৰা 4 ৰে ডিভাইড কৰি যেটো ৰিমাইন্ডাৰ থাকিব অকল তাক বহাই দিবা 65 ক যদি ডিভাইড কৰা sorry 65 ক যদি তুমি 4 ৰে ডিভাইড কৰা 4 গুণ 4 5 6 2 25 6 4 গুণ 24 that means ৰিমাইন্ডাৰ কিমান থাকিলে 1 বাকি থাকিলে সো ইয়াত লিখা I to the power 1 similarly plus I to the power 67 আছে I to the power 67 ক যেতিয়া তুমি ডিভাইড কৰিবা 4 ৰে 4 গুণ 4 5 6 2 27 6 4 গুণ 24 25 26 27 that means 3 বাকি থাকিব ইয়াক তুমি লিখি দিয়া I cube plus I to the power 69 কৰিলে 69 কৰিলে তোমাৰ 4 ৰে 4 গুণ 4 5 6 2 29 আৰু 8 4 গুণ 32 হৈ যাব 7 4 গুণ 28 সো এক বাকি থাকিব that means I to the power 1 বুলি ইয়াক লিখিব পাৰি এতিয়া তুমি ইয়াক সলভ কৰা শৰ্ট ট্ৰিক আৰু দি দিম শৰ্ট ট্ৰিক আকৌ পাই যাবা কিছুমান I cube মানে কিমান হয় I cube মানে হৈছে তোমাৰ minus I plus I cube মানে minus I plus I minus I plus I minus I plus I cancel each other so কিমান পালে 0 পালে হলো এতিয়া শর্ট ট্রিক যদি তোমার এনেকুৱাকে এটা সিরিজ থাকে যদি তোমাৰ এনেকুৱাকে এটা সিরিজ থাকে যত নেকি যিকিটা পাৱাৰ আছে পাৱাৰ কিটা এৰিথমেটিক প্ৰগ্ৰেছনত থাকে এৰিথমেটিক প্ৰগ্ৰেছন এপি এপি মানে কি যত তোমাৰ কমন ডিফাৰেন্স থাকে কমন ডিফাৰেন্স থাকে কমন ডিফাৰেন্স যত সাপোজ ডি বুলি কলো ইয়াত কমন ডিফাৰেন্স কি আছে চোৱা 63 65 67 69 তুমি গোটেইটা মাইনাস কৰা 65 ৰ পৰা 63 যদি তুমি মাইনাস কৰা কিমান পাবা 2 পাবা 67 ৰ পৰা 65 যদি মাইনাস কৰা কিমান পাবা 2 পাবা 69 ৰ পৰা 67 যদি মাইনাস কৰা কিমান পাবা -2 পাবা that means ইয়াত যেটো ডিফাৰেন্স আছে ডিফাৰেন্স গোটেইকিটা সেম হয় it's called common difference আৰু যেতিয়া common difference গুটিন মিলি যাব আটাইকেইটা কেইটা টার্ম আছে ইয়াতে 1 2 3 4 চাৰিটা টার্ম যেতিয়া থাকিব তেতিয়া always 0 হবই হব that means যেতিয়া ইয়াক as a shortcut হিচাপে তুমি এনেকে মনত ৰাখা এইটো 63 65 67 69 গোটেইটা কেনেকে আছে arithmetic progressionত আছে কেইটা আছে 1 2 3 4 চাৰিটা আছে 1 2 3 4 answer direct 0 answer direct 0 আৰু এটা কৰাই দিও suppose এনেকুৱাকে আছে I plus I2 plus I3 plus I4 plus I5 ঠিক আছে এটা গোটেইটা চোৱা I to the power একো নাই মানে obviously 1 এটা থাকে 1 2 3 4 5 কমন ডিফারেন্স কি আছে এটা 1 আছে 1 ৰ লগত 1 যোগ কৰি দিয়া 2 পাবা 2 ৰ লগত 1 যোগ কৰি দিয়া 3 পাবা 3 ৰ লগত 1 যোগ কৰি দিয়া 4 4 ৰ লগত 1 যোগ কৰি দিয়া 5 পাবা that means এটা কমন ডিফারেন্স কি আছে 1 আছে আৰু গোটেইটা কেনেকে আছে 1 2 3 4 5 arithmetic progression আছে তেতিয়ালে মই কি কৈছিলো যে এই যে চাৰিটা আছে এই চাৰিটা ভ্যালু নতুবা এই যে চাৰিটা আছে এই চাৰিটাৰ ভ্যালু তুমি 0 নতুবা লাষ্টৰ ফালৰ পৰা চালে এইকেইটা 0 বুলি তুমি ধৰিলো চলো নহব পাৰে আচ্ছা ডাউট কৈ দিও I square মানে -1 I cube মানে -I I to the power 4 মানে +1 I to the power 5 ইয়াক কি লিখিব পাৰি 5 ক 4 ৰে তো ডিভাইড যায় ৰিমাইন্ডাৰ কিমান থাকে 1 বাকি থাকিব that means I to the power 1 বুলি লিখিব পাৰি so +I -1 +1 so প্ৰথম 4টা কেনসেল কৰ প্ৰথম 4টা কেনসেল কৰ so বাকি থাকিলে কি only I to the power 5 that means I to the power 1 that means what answer is I so যেতিয়াই তোমাৰ arithmetic progressionত থাকিব যিকোনো 4টা আইদাৰ প্ৰথমৰ পৰা নতুবা লাষ্টৰ পৰা যিকোনো 4টাক তুমি
ডাইৰেক্ট এভয়েড কৰি দিব পাৰা 0 বুলি ধৰি ল'ব পাৰা ঠিক আছে this is the shortcut that we used rapidly চল আৰু কেইটামান কোৱেশ্চন কৰো এইটো কোৱেশ্চন I to the power 41 plus 1 by I to the power 257 to the power 9 এইটো কোৱেশ্চন আছে I to the power 41 plus I to the power 1 divided by I to the power 257 to the power 9 চলো এটা এটা সলভ কৰা I to the power 41 41 ক তুমি 4 ৰে ডিভাইড কৰা কিমান পাবা 40 পাবা বাকি কিমান থাকিব 1 থাকিব তেতিয়ালে ইয়াক মই লিখিম I to the power 1 plus 1 divided by I to the power 257 ইয়াক তুমি ডিভাইড কৰিলে 6 4 গুণ 24 25 এক বাকি থাকিব 17 17 থাকিলে 16 বাৰ এক বাকি থাকিব দ্যাট মিন্স ইয়াতো থাকিব তোমাৰ I to the power 9 LCM লৈ লোৱা I তলত আহি যাব এটা I square plus 1 to the power 9 I square মানে কিমান minus 1 so minus 1 plus 1 divided by I to the power 9 minus 1 plus 1 cancel হৈ গ'ল ইয়াত হৈ গ'ল 0 divided by I to the power 9 0 divided by something is always 0 to the power 9 so answer is 0 দেখাত কোৱেশ্চনবোৰ চেঞ্জ হয় বাট যেতিয়া I থাকিব তেতিয়া তুমি সদায় ইয়াক 4 ৰে ডিভাইড কৰিবা 4 ৰে ডিভাইড কৰি দিয়াৰ লগে লগে এই গোটেই কোৱেশ্চনছটো তোমাৰ কনভাৰ্ট হৈ যাব সৰুকে তাৰপিছত ইয়াৰ পৰা তোমাৰ এলচিএম লৈ লো এনসাৰ আহি যাব ঠিক আছে চলো তেতিয়াহ'লে আজি আমি কৰো আমাৰ নেক্সট পাৰ্টটো সো নেক্সট আমি কৰো পোলাৰ ফৰ্ম পোলাৰ ফৰ্ম polar form actually কি হয় it's a combination of argument and modulus মানে suppose ইয়াতে তুমি আছা এইটো পয়েন্টৰ কোঅৰ্ডিনেট হৈছে suppose ab ঠিক আছে that means ইয়াত যদি এজন মানুহ আছে ইয়াত যদি বেলেগ তুমি আছা তুমি কি ক'ব পাৰা যে মই ক'ত আছো ab ত আছো so real axis ৰ ফালে কিমান যাব লাগিব a distance যাব লাগিব আকৌ imaginary axis ৰ ফালে কিমান যাব লাগিব b যাব লাগিব এতিয়া এইখিনি পয়েন্টক তুমি অলপ বেলেগকেও ক'ব পাৰা তুমি কেনেকৈ ক'ব পাৰা যে তুমি কিমান দূৰত আছা ইয়াৰ পৰা সাপোজ 5 কিলোমিটাৰ দূৰত আছো কিমান এংগলত এইটো মেনশন কৰিব লাগিব নতুবা 5 কিলোমিটাৰ এইফালেও হ'ব কিবা এটা দূৰত এইফালেও হ'ব কিবা এটা দূৰত এইটো সাইডেও আহিব কিবা এটা দূৰত হয় বস্তুটো বুজি পাইছা সো 5 কিলোমিটাৰ বুলি ক'লে নহয় যেতিয়া তুমি ক'বা যে এই মেইন পয়েন্টৰ পৰা ইয়া ফিৰ অৰিজিনৰ পৰা ইয়া ফিৰ চেন্টাৰৰ পৰা কিমানখিনি দূৰত আছে 5 কিলোমিটাৰ দূৰত আছে আকৌ কিমান ডিগ্ৰী এংগলত আছে থিটা ডিগ্ৰী এংগলত আছে ঠিক আছে যেতিয়া আমি ইয়াত এই ডিসটেন্স আৰু ইন টার্মস অফ থিটা আমি মেনশন কৰি দিম এটোক আমি কও পোলাৰ ফৰ্মত আছো বুলি কও ঠিক আছে সো পোলাৰ ফৰ্মৰ ফৰ্মুলা হৈছে z is equal to r cos theta plus I sin theta ইয়াত এই যেটো থিটা আছে ন থিটা is nothing but it's called argument যেটো আমি লাস্ট ক্লাস কৰিলো আৰু r যেটো আছে r টো বেলে একো নহয় this is the modulus let us take an example z is equal to 3 plus I root over 3 z is equal to 3 plus I root over 3 ইয়াক কৈছে যে পোলাৰ ফৰ্মত কনভাৰ্ট কৰা এটো পোলাৰ ফৰ্ম নহয় এটো কেনেকৈ আছে এটো কোঅৰ্ডিনেট সিস্টেমত আছে a plus I b that means ইয়াৰ পৰা তুমি কি পাবা a b পাবা যত নেকি a এর ভ্যালু কিমান 3 আৰু b এর ভ্যালু কিমান হয় root over -3 এতিয়া ইয়াক কনভাৰ্ট কৰিব লাগে পোলাৰ ফৰ্ম প্ৰথমতে আমি উলিয়াও r মানে কি হয় মডুলাস z মডুলাস z ওলা ফৰ্মুলা কি আছিল root over a square plus b square is equal to root over 3 square plus again root over 3 whole square a square plus b square 3 3 গুণ 9 আর ইয়ার পর আসছে root over গুছি যাব 9 10 11 12 root over 12 so root over 12 ক আমি লিখিব পাৰো 7 3 গুণ 12 4 into 3 বুলি লিখিব পাৰো so 4 root over 12 গুছি আহিলে 2 root over 3 this is the r
নেক্সট উলিয়াব লাগিব আৰ্গুমেণ্ট এটা আৰ্গুমেণ্টৰ কাৰণে আছিল চাৰিটা কোঅৰ্ডিনেটৰ চাৰিটা ফৰ্মুলা আছিল যদি মনত আছে চাৰিটা কোঅৰ্ডিনেটৰ চাৰিটা ফৰ্মুলা আছিল এতিয়া a আৰু b দুটা কি হয় দুটা পজিটিভ a ও পজিটিভ আছে b ও পজিটিভ আছে দ্যাট মিন্স কোনটো কোঅৰ্ডিনেটত আহিব কোঅৰ্ডিনেট নহয় কোঅৰ্ডিনেট সো কোনটো তোমাৰ কোৱাড্ৰেন্টত আহিব দিস ইজ ফাৰ্স্ট কোৱাড্ৰেন্টত আহিব যদি ফাৰ্স্ট কোৱাড্ৰেন্ট মানে কোনসা আছিল ফাৰ্স্ট কোৱাড্ৰেন্ট মানে আছিল এইটো কোৱাড্ৰেন্ট ইয়াতে তোমাৰ a ও পজিটিভ হয় b ও পজিটিভ হয় এইটো কোৱাড্ৰেন্টত a নেগেটিভ মানে সেকেন্ড কোৱাড্ৰেন্টত a নেগেটিভ b পজিটিভ হয় এইটো কোৱাড্ৰেন্টত a ও নেগেটিভ হয় b ও নেগেটিভ হয় দিস ইজ আ থাৰ্ড কোৱাড্ৰেন্ট আৰু ফোৰ্থ কোৱাড্ৰেন্টত a পজিটিভ আৰু b নেগেটিভ হয় A আৰু B দুটা পজিটিভ আছে পজিটিভ থাকিলে কোনটো কোৱাড্ৰেন্টত আহে ফাৰ্স্ট কোৱাড্ৰেন্টত আহে ফাৰ্স্ট কোৱাড্ৰেন্টত আহিলে ফৰ্মুলা কি আছিল tan ইনভাৰ্স B by A tan ইনভাৰ্স B by A আছিল সো tan ইনভাৰ্স B এর ভ্যালু আছে √3 এর ভ্যালু আছে 3 এনেকুৱা ফর্মুলা চলো ইয়াক আমি লিখিব পাৰো কেনেকে ওপৰটো √3 আছে ঠিক আছে তলত যেটো 3 আছে ইয়াক লিখিব পাৰি √3 into √3 এটা ক্যান্সেল হৈ গল so tan inverse 1 by √3 1 by √3 চিনাকি লাগিছে in terms of tan 1 by √3 কিমান হয় this is 60 degree tan 60 tan 30 degree tan 30 degree মানে কি হয় sin 30 by cos 30 হয় sin 30 মানে কিমান হয় 1 by 2 আৰু cos 30 মানে কিমান হয় √3 by 2 2 cancel so 1 by √3 right so tan inverse 1 by √3 কি লিখিব পাৰি tan 30 degree মই অলপ স্ট্যান্ডার্ড কৰি লিখো pi by 6 বুলি লিখো এটা tan inverse tan cancel হৈ গল so বাকি থাকিলে কি pi by 6 that means theta ৰ ভ্যালু কিমান পালা pi by 6 পালা r ৰ ভ্যালু কিমান পালা 2√3 পালা এই যে ইয়াক তুমি কি কৰা so therefore polar form z is equal to formula asil r cos theta plus I sin theta r or value kiman 2√3 cos theta value pi by 6 plus I sin theta value pi by 6 এটা এইখিনি পার্ট হওয়ার পিছত আকৌ pi by 6 এর ভ্যালু তো আমি জানো cos pi by 6 এর ভ্যালু জানো sin pi by 6 এর ভ্যালু জানো আমি সলভ করি সলভ নকৰিবা যদি সলভ কৰি দিয়া তুমি আকৌ ঘুরি মেলি কোনটো পাই যাবা এইটো পার্ট পাই যাবা 3 plus I √3 তুমি পাই যাবা ঠিক আছে আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিব লাগে পোলাৰ ফৰ্মত আৰু পোলাৰ ফৰ্ম ৰিপ্ৰেজেন্টেশন এইখিনি হয় বাস ইয়াতে হেক কৰি দিয়া বুজি পাইছা চলো নেক্সট সাপোজ এইটো দিয়া আছে থিটা সরি কোয়েশ্চন z is equal to 1 minus I divided by 1 plus I ইয়াক কৈছে যে ইয়াৰ পোলাৰ ফৰ্ম নিকালো সো পোলার ফর্মের কারণে ফার্স্ট আমি মডুলাস উলাই লও মডুলাস z মানে r মডুলাস z এর ফর্মুলা আছিল ফর্মুলা না প্রপার্টি আছিল যে ইয়াক আমি উপৰটো মডুলাস কৰিব পাৰো at the same time তলটো মডুলাস কৰিব পাৰো answer will be same উপৰত যদি কৰো √a square plus b square a square is a 1 square plus b square is a minus 1 whole square divided by 1 square plus I is a 1 so 1 square দুটার হয়ে যাব তোমার √2 দুটা ক্যান্সেল 1 হয়ে গেল নেক্সট আমি উলাব লাগিব থিটা অর্থাৎ argument of z that means argument of 1 minus I divided by 1 plus I argument of property use কৰো যেটা ডিভাইড হৈ থাকে ইয়াক আমি লিখিব পাৰো in terms of minus that means argument 1 minus I মডুলাস সিম্বল নহয় কমা minus argument 1 plus I এটা সলভ কৰা 1 minus I
1 minus I, that means A ৰ value কিমান আছে positive আছে আৰু B ৰ value কিমান আছে -1 negative আছে। A ৰ value positive, B ৰ value negative, তেতিয়া তোমাৰ formula কি আছিল minus tan inverse B by A। B ৰ value কিমান -1, A ৰ value কিমান +1, but you should not write here minus, কিয় কাৰণ ready-made formula এইকেইটা কি হয় ready-made formula, যেতিয়া fourth quadrantত পৰিব তেতিয়া minus tan inverse B by A হৈ যায়। এটা B ৰ value -1 আছে, ইয়াত যদি বহাই দিও ন খেলি মেলি হৈ যাব, কাৰণ fourth quadrant আছে কাৰণে তোমাৰ এইটো ফৰ্মুলা হৈছে। আকৌ B ৰ value তুমি এটা মাইনাস বহাই ভুল নকৰিবা। argument 1 plus I, 1 positive, I ৰ আগতো positive আছে, that means দুটা positive আছে মানে first quadrant আছে, first quadrant ফৰ্মুলা কি হয় tan inverse B by A। B ৰ value ইয়াতে 1 আছে আৰু A ৰ value ইয়াতে 1 আছে, so দুটা separately, so minus tan inverse 1 minus tan inverse 1 দুটা একে হৈ গ'ল, minus 2 tan inverse 1 minus 2 tan inverse 1 of in terms of tan কি লিখিব পাৰি 45 degree sorry pi by 4, tan inverse tan cancel, so minus 2 into pi by 4, এটা 2 cancel কৰি দিও, that means minus 90 degree, ঠিক আছে minus 90 degree, so theta value পালো আমি minus 90 degree, আকৌ z ৰ r ৰ value আমি পাই গলো। চলো এতিয়া আমাক লাগে polar form, z is equal to আছিল r cos theta plus I sin theta, r ৰ value 1 পাইছিলো চাগে, r ৰ value 1 পাইছিলো, so r ৰ জাগাত লিখি দিও 1 cos theta ৰ জাগাত minus pi by 2 plus I sin minus pi by 2, 1 to 2 লিখি লাভ নাই বাৰু, so cos এ minus বোৰ সদায় খাই পেলাই, so ইয়াত আহিব অকল cos pi by 2, cos আৰু sec ইয়া দুটাৰ যিবোৰ ভিতৰত যদি মাইনাস থাকে মাইনাস বোৰ ইয়াতে কনজিউম কৰি পেলাই, কিয় কৰি পেলাই এইবোৰ আমি যেতিয়া ট্ৰিগোনোমেট্ৰি কৰিম তাত ওলাই যাব। আকৌ sin এ মাইনাস বাহিৰত ওলাই দিয়ে, so প্লাস মাইনাস minus I sin 90 degree, so this is your required answer। চলো next part, square root ওলাব লাগে। suppose তোমাক দিয়া আছে যে 25, ইয়াৰ square root ওলাব লাগে, কেনে কৰিব ঠিক আছে, 25 ৰ square root কিমান 5 হয়, 36 আছে, ইয়াৰ square root কিমান হয় 6 হয়। যদি এতিয়া ইয়াতে complex number involve হৈ যায়, just like this 7 minus 24i, কৈছে যে ইয়াৰ square root ওলোৱা, that means root over 7 minus 24i মানে কিমান, অকণমান complex হৈ যায়, কিন্তু ইয়াক আমি easily কৰি দিও, কেনেকে প্ৰথমতে বিচাৰা ইয়াতে i ক'ত আছে, মানে complex part টো কোনটো হয় যিটো part লগত i লাগি থাকে, that means এই 24 হয়। 24 ৰ পৰা তুমি 2 এটা separate কৰি দিয়া, 24 ৰ পৰা তুমি 2 এটা separate কৰি দিয়া, কিমান পালা 2 into 12, that means ইয়াক তুমি লিখিব পাৰা 7 minus 2 into 12i, ঠিক আছে। এতিয়া এই যেটো 12 আছে 12 ক তুমি separate কৰা, 6 2 12, 2 ৰে 3 বাৰ, that means ইয়াতে পালা 2 দুটা 3 এটা। এতিয়া এই 2 দুটা আৰু 3 টো তুমি এনেকুৱাকে arrange কৰা যাতে তাক স্কোয়াৰ কৰি মাইনাস কৰিলে 7 আহে, কি কৈছো মই 2 দুটা আৰু 3 টো তুমি এনেকে মেনেজ কৰা যাতে তাক স্কোয়াৰ কৰি মাইনাস কৰিলে 7 আহে, that means it is 2 দুটা যদি মই মাল্টিপ্লাই কৰো 4 আহিব আৰু ইয়াত 3 এটা আছে, 4 ক স্কোয়াৰ কৰি দিও, 4 4 কিমান হ'ব 16, 9 ক স্কোয়াৰ কৰি দিও 9 16 ৰ পৰা যদি মই
9 মাইনাস কৈ দিওঁ 7 আহিব বঢ়িয়া তেতিয়াহ'লে 7 যিটো আছে ইয়াক মই কি লিখিব পাৰো যে 16 minus 9 minus 2 into 12 I যিটো আছে ইয়াক মই লিখো 4 ইয়াতে 4 আৰু 3 into 3 আৰু I টো কাৰ লগত লিখিম minus into যাৰ লগত আছে তাৰ লগত অৰ্থাৎ কাৰ লগত আছে 9 ৰ লগত আছে 9 কৰ পৰা আহিছে 3 ৰ পৰা আহিছে so 3 ৰ পিছফালে মই I টো বহাই দিম এতিয়া বস্তুটো বুজাই ইয়াৰ পৰা মই কৰিব একচুয়ালি কি গৈ আছো 16 যিটো আছে ইয়াক মই 4 স্কয়াৰ বুলি লিখিব পাৰো 4 4 গুণ 16 minus 9 বাদ দিয়া বাকি এইখিনি চোৱা minus 2 4 into 3I plus 3I square বুলি লিখি দিম 3I square বুলি কিয় লিখিলো 3I square 3 3 গুণ কিমান so 3I square মানে 3 3 গুণ 9 I square মানে কিমান -1 that means -9 হৈ গ'ল এই যেটো -9 আছিল ইয়াক মই কেনেকৈ লিখিলো +3I square বুলি লিখি দিলো এটা ভালকে অবজাৰ্ভ কৰা এইটো পাৰ্ট হৈ গ'ল কি a square -2ab plus b square চিনাকি লাগিছে এটো এটা কি ফৰ্মুলা হয় a minus b whole square whole square root over sin লৈ গ'ল so you can write plus minus 4 minus 3 কেতিয়াবা অপচনত plus minus দিয়া থাকে কেতিয়াবা দিয়া নাথাকে so this is your solution so এইটো process তোমাৰ গোটেই entire numerical এইটো process তোমাৰ বাৰে বাৰে চেঞ্জ হৈ থাকে এটাই process কেনেকুৱা প্ৰথমতে তুমি কি বিচাৰিবা I ক'ত আছে ইয়াত আছে I ৰ পৰা তুমি দুই এটা সেপাৰেট কৰি আনা কৰি আনিলো তাৰ পিছত 12 আহি গ'ল এটা 12 তক তুমি ডিভাইড কৰা 12 তক তুমি ব্ৰেক কৰা কিন্তু ব্ৰেক কৰাৰ পিছত তুমি কি কৰিবা এটা ব্ৰেক কৰিলো 2 দুটা আহিলে 3 এটা আহিলে গুটি এটা মাল্টিপ্লাই কৰিলে কিমান আহে 12 আহে এতিয়া 2 দুটা আৰু 3 টোক তুমি এনেকুৱাকে মিলোৱা যাক স্কয়াৰ কৰি মাইনাস কৰিলে 7 আহে so 2 দুগুণ 4 4 হোল স্কয়াৰ কৰিলে 16 3 স্কয়াৰ কৰিলে 9 দুটা মাইনাস কৰিলে 7 আহে মিলাই দিলো that means 7 ক কি লিখিম 16 minus 9 লিখিম ঠিক আছে আৰু বাকি এইখিনি পাৰ্টত -2 4 into 3i 3i এই যেটো I আছে I টো মই কাৰ লগত দিম যেটোৰ আগত মাইনাস আছে তাৰ আগত তাৰ পিছফালে মই I টো দি দিম এতিয়া 16 ক কি লিখিছিলো 4 স্কয়াৰ লিখিলো -2a 2 into 4 into 3i বুলি লিখিলো আকৌ এই যেটো -9 আছে ইয়াক মই কি বুলি লিখিলো +3i square বুলি লিখি দিলো এইটো কিহলৈকে কনভাৰ্ট হৈ গ'ল a minus b whole square লৈকে কনভাৰ্ট হৈ গ'ল so a minus b whole square ক ৰুট ওভাৰ কৰিলে কিমান হ'ব ৰুট ওভাৰ চিনডাল গুচি যাব স্কয়াৰ ৰুটে লৈ স্কয়াৰ 12 গুচি যাব so বাকি থাকিলে কি 4 minus 3i এতিয়া কোৱেশ্চন হল যদি ইয়াৰ পৰা যদি মই দুই এটা সেপাৰেট কৰিব নোৱাৰো তেতিয়া কি হ'ব ইয়াৰ পৰা যদি মই দুই এটা সেপাৰেট কৰিব নোৱাৰো তেতিয়া কি হ'ব এটা কৰি চাও 8 minus 5 আহিছে 8 minus 15 দি দিম 59 8 minus 59 ইয়াক কৈছে যে ৰুট ওভাৰ উলিয়াব লাগে মানে find the square root of 8 minus 59 কমপ্লেক্স পাৰ্ট কোনটো আছে 15 কমপ্লেক্স পাৰ্ট আছে এইটো ইয়াৰ পৰাটো দুই সেপাৰেট নহয় ইয়াৰ পৰাটো দুই সেপাৰেট নহয় চলো যদি ইয়াৰ পৰা দুই সেপাৰেট নহয় এটা কাম কৰো মই হাফ এটা বাহিৰত মাল্টিপ্লাই কৰি দিও আৰু 2 এটা ভিতৰত মই মাল্টিপ্লাই কৰি দিও 8 দুগুণ 16 minus 15 দুগুণ 30 হয় ঠিক আছে হাফ এটা বাহিৰত মাল্টিপ্লাই কৰিলো আৰু 2 এটা ভিতৰত সোমাই দিলো এতিয়া ভিতৰৰ পৰা 2 এটা যদি মই কমন লৈ লও ভিতৰৰ পৰা যদি 2 এটা কমন লৈ লও ইয়াত কিমান আহিব 8 minus 59 আহি যাব ইয়াৰ পৰা 2 টো কেনসেল গুচি গল 8 minus 5 হয় 8 minus 5 হয় ইয়াত আছে ঠিক আছে so that means এই যেটো I part আছে I part টোক মই কি কৰিলো 2 ৰে ডিভিজিবল কৰি ললো চলো so 30i আহি গল ৰুট ওভাৰ চিন আছে নিদিলেও কথা নাই দিলেও দিব পাৰা হাফ 16 যেনেকৈ আছে থাকক মাইনাস 30 এর পৰা কি লিখিব পাৰি 2 এটা সাইড কৰি আনিলো 59 এতিয়া কি কৰিম 15 ৰ পৰা সৰি 30 ৰ পৰা দুই এটা সেপাৰেট কৰিলো এতিয়া 15 ক মই ব্ৰেক কৰিম
3 ৰে 5 বাৰ এটা কি কৰিম ব্ৰেক কৰাৰ পিছত এই দুটাক এনেকুৱাকে মিলাম যাতে তাৰ যাক স্কোয়াৰ কৰি মাইনাস কৰিলে 16 আহে চলো ইয়াত দুটাই আছে অকল 5 স্কোয়াৰ কৰিলে কিমান আহিব 25 আহিব আৰু 3 স্কোয়াৰ কৰিলে আহিব কিমান 9 আহিব 25 minus 9 কৰিলে কিমান আহে 16 আহে চলো so 16 ক আমি এতিয়া কি বুলি লিখিম 25 minus 9 বুলি লিখিম at the same time 2 into 15 I ক মই কি বুলি লিখিম 15 I ক মই লিখিম 3 into 5 5 into 3 আৰু I টো ক'ত লগাম minus 9 আছে ন so 9 ৰ আগত minus আছে 9 টো ক'ৰ পৰা আহিছে 3 স্কয়াৰ কৰোতে আহিছে গতিকে 3 ৰ পিছফালে মই I টো বহাই দিম 25 ইয়াক লিখিব পাৰি 5 স্কয়াৰ minus এইটো পাৰ্ট লিখা 2 into 5 into 3I plus minus 9 আছে ইয়াক কি বুলি লিখিম 3I whole square বুলি লিখিম নিজে মিলি যাব এইটো পাৰ্ট that means এইটো বনি গ'ল তোমাৰ root over 1 by 2 5 minus 3I whole square a minus b whole square এতিয়া root over চিন গুচাই দিও so 5 minus 3I ইয়াৰ পৰা তো গুচি গ'ল কিন্তু তলত 2 এটা আছিলে ইয়াৰ পৰা তো root over চিন নাযায় so plus minus 5 minus 3I divided by root over 2 this is your answer আৰু এটা কোৱেশ্চন আহে যেটো কোৱেশ্চন আৰু অলপ জিং কৰি দিয়ে suppose এইটো কোৱেশ্চন দিছে I ইয়াৰ স্কয়াৰ ৰুট উলাব লাগে ইয়াৰ স্কয়াৰ ৰুট উলিয়াব লাগে ইয়াক কেনে কৰিবা চলো ইয়াত 2 আছে মাল্টিপ্লাই হয় নাই সো 2 এটা তুমি নিজৰ ফালৰ পৰা দিব লাগিব চলো you need to find out root over minus I ইয়াক মই এনেকৈ লিখো যে 2I divided by 2 বুলি দিছো just like previous one ইয়াতে কি কৰিছিলো হাফ এটা বাহিৰত মাল্টিপ্লাই কৰিছিলো 2 এটা ভিতৰত মাল্টিপ্লাই কৰিছিলো similarly তলতো 2 এটা দি দিলো ওপৰতো 2 এটা দি দিলো 2 to cancel হলে কিমান হ'ব root over minus I that means এতিয়ালৈকে ঠিক আছে next মই কি কৰিম 2I যেটো আছে ইয়াৰ লগত মই এটা 1 plus 2I minus 1 divided by 2 বুলি কৈ দিও কিবা প্ৰবলেম আছে এটা 1 যোগ কৰিলো এটা minus 1 যোগ কৰিলো প্লাস এ মাইনাস এ দুটাটো ক্যান্সেল হৈ যাব সো কিমান থাকিব 2I by 2 সো 2I by 2 ইয়ালৈকে ঠিক আছে তো উপৰ যেটো 1 আছে ইয়াক 1 স্কয়াৰ বুলি লিখি দিম প্লাস twice into 1 into I minus 1 আছে minus 1 ক মই কি লিখিব পাৰো I square বুলি লিখিব পাৰো I square মানে minus 1 so উপৰ পাৰ্টটো কি বনি গল a plus b whole square divided by 2 উপৰৰ পৰা গুচি গল root over symbol কিন্তু তলত root over 2 থাকি গল so plus minus 1 plus I divided by root 2 এইটো question more than 4 times JLW টাই গৈছে more than 4 times JLW এইটো question আহি গৈছে 1 plus I root over 2 या फिर plus minus 1 plus I root over 2 it's a special type of questions আৰু স্কয়াৰ ৰুটটো তাৰমানে আমি মেইনলি দুটা ফৰ্মুলা ইউজ কৰো ফৰ্মুলা নহয় দুটা কনসেপ্ট ইউজ কৰো আইদাৰ যেটো কোৱেশ্চন দিয়া আছে তাক তুমি a plus b a square plus b square plus twice ab লৈকে কনভাৰ্ট কৰা নতুবা a square plus b square minus 2ab লগত কনভাৰ্ট কৰা কিয় so that এটো a plus b whole square বনে নতুবা a minus b whole square বনে so that ইয়াত যেটো root over symbol থাকে এই root over symbol টো যাতে এই স্কয়াৰ ৰুটে উঠাই নিয়ে মানে অকল a plus b থাকে similarly ইয়াতো root over symbol টো স্কয়াৰ টো লৈ যায় অকল a plus b या फिर a minus b থাকে অকল আমি এই দুটাই ফৰ্মুলা ইউজ কৰো অকল এই দুটা ঠিক আছে প্ৰ্যাকটিছ কৰিবা গুটেবোৰ কৈ দিয়াটো পসিবল নহয় ঠিক আছে so this is all about your square root next concept আহে আমাৰ cube root unity cube root unity cube root
unity. Cube root unity. যেতিয়া এনেকুৱাকে থাকে root over x ইয়াক আমি কওঁ square root. আকৌ যেতিয়া এনেকুৱাকে থাকে ইয়াক আমি কওঁ cube root. Suppose এটা question মই দি দিওঁ ইয়াতে 1 cube root is equal to কিমান? 1 cube root is equal to how much? 1 হয় আৰু নেজানো অকলে 1 is right but 1 ৰ বাহিৰেও আৰু কিছুমান বস্তু আহে কেনেকুৱা বস্তু আহে so suppose মই ধৰি লওঁ ইয়াৰ মিনিংটো হৈছে তোমাৰ x so ইয়াক মই লিখিব পাৰো 1 to the power 1 by 3 is equal to x এটা কিউবেৰে যদি মই both side multiply কৰি দিওঁ 1 is equal to x cube হৈ যাব so ইয়াক এনেকৈ লিখিব পাৰি x cube 1 to the side লৈ যাওঁ minus 1 is equal to 0 ঠিক আছে ইয়াক তেতিয়াহ'লে মই এনেকৈ লিখিব পাৰো a cube minus b cube পৰা a minus b a square plus ab plus b square is equal to 0 right এইটো formula a cube minus b cube মানে কিমান a minus b a square plus ab plus b square এইটো formula use কৰিছো ইয়াতে so দুটা বস্তুৰ product 0 that means either first part to 0 হ'ব লাগিব নতুবা second part to 0 হ'ব লাগিব the first part to 0 হয় x ৰ value কিমান হয় 1 হয় এটো আমি আগতে গম পাইছিলো যে x ৰ value 1 আহিব কিন্তু যদি second part to 0 হয় ইয়াৰ পৰা কেনে কৰিবা so এটো কি আছিল টাৰ্মটো quadratic equations x is equal to minus b plus minus root over b square minus 4ac divided by twice quadratic equation of x of value find kora etu technique asile so x square plus x plus 1 is equal to 0 jodi hoy tetia hole x or value kiman hobo minus b b er value ahibo yar pora x or agot ki ase 1 ase so minus 1 plus minus root over 1 square minus 4 er value ahibo x or agot jitu part ase 1 ase c mane constant to 1 divided by twice air value kiman ase x or agot x square agot jitu term ase etu 1 hoy so minus 1 plus minus root over 1 square mane 1 minus 4 divided by 2 gun 2 so minus 1 plus minus root over minus 3 by 2 that means minus 1 plus minus I root over 3 by 2 so your meaning to is root of cube root of 1 mane eta hoise 1 eta hoise minus 1 plus I root over 3 by 2 aru eta hoise minus 1 minus I root over 3 by 2 tinta solution ahibo kihor kane ahibo etu eta equation of x is a variable x or upor maximum power kiman ase 3 ase that means 3 ta equation ahibo আমি অকল এটাই জানো এটো স্কুলত এটাই শিকাইছিলে স্কুলত আমি এটাই পাইছিলো কিন্তু x কিউব না থাকি যদি x4 থাকিলে হয় 4টা ইকুয়েশন পামেই পাম x স্কয়ার থাকিলে দুটা ইকুয়েশন পাম মানে দুটা সলিউশন পাম আৰু যদি অকল x থাকে তেতিয়ালে এটা সলিউশন পাম ইয়াত 3 আছে দ্যাট মিন্স ইয়াৰ পৰা তিনটা সলিউশন পাম তিনটা সলিউশন কি কি 1 minus 1 plus I root over 3 by 2 minus 1 minus I root over 3 by 2 ইয়াতে এই যেটো টার্ম আছে এই টার্মটোক আমি কও ওমেগা
আকৌ -1 minus I root over 3 ইয়াক আমি পাম omega square 1 second 1 omega square এই তিনটা যে টার্ম পালো আমি ইয়াৰ ৰিলেটেড আমি যিমানবোৰ কোৱেশ্চনছ কৰিম আটাইবোৰ কোৱেশ্চন তোমাৰ আহিব কিউব ৰুট ইউনিটিৰ আন্ডাৰত যেতিয়া তোমাৰ এটা কোৱেশ্চন ওমেগা টাৰ্মত থাকিব সেইবোৰে হ'ব তোমাৰ কিউব ৰুট ইউনিটিৰ আন্ডাৰত এতিয়া মেইনলি দুটা ফৰ্মুলা এটা মুখস্থ কৰিবা 1 plus omega square is equal to 0 এই তিনটা যোগ কৰি দিয়া তুমি এই তিনটা যদি যোগ কৰি দিয়া 1 minus 1 plus minus I root over 3 by 2 plus minus 1 this is 1 minus I root over 3 by 2 ইয়াক তুমি লিখিব পাৰা 1 minus half plus I root over 3 by 2 again minus half minus I root over 3 by 2 cancel minus half मिले पुने plus 1 so cancel क्या पला 0 पला 1 plus omega square माने किमान 0 है और এটা omega cube माने 1 है omega cube माने किमान है 1 है জাস্ট এই দুটা ফর্মুলাৰে তোমাৰ গোটেই কিউব ৰুট ইউনিটেৰ মানে আমাক যিমানখিনি লাগে আটাইখিনি কোৱেশ্চনছ তোমাৰ ইয়াৰ পৰা সলভ হৈ যাবগে ঠিক আছে চলো কোৱেশ্চনছ কৰো এইটো কোৱেশ্চন চোৱা omega to the power 4 plus omega to the power 8 plus 1 by omega plus 1 by omega square is equal to how much? It is so complex number যেটা আমি ফার্স্ট আজিৰ ক্লাসত তুমি ধৰি লোৱা একদম ফার্স্টত আমি এটা কাম কৰিছিলো I যেটা থাকে I iota to the power 4 মানে কিমান হয় 1 হয় সো আমি ট্রাই কৰিছিলো যেটো এটা কোৱেশ্চন দিয়া থাকে আমি তা ট্রাই কৰিছিলো যাতে I to the power 4 যাতে আহে সো দ্যাট আমি 4 ৰে ডিভাইড কৰিছিলো কাৰণ যাতে 1 আহি যায় এতিয়া আমাৰ তাত কি আছে ওমেগা কিউব ইজ ইকুৱেল টু 1 আছে ওমেগা কিউব ইজ ইকুৱেল টু 1 আছে সো আমি এটা ট্রাই কৰিম কি আটাইবোৰ কোৱেশ্চন ওমেগা কিউবলৈকে কনভাৰ্ট কৰিব চেষ্টা কৰিম যাতে 1 বনি যায় ওমেগা টু দি পাৱাৰ 4 আছে সো ইয়াক আমি লিখিব পাৰো ওমেগা কিউব ইনটু ওমেগা বুলি লিখিব পাৰো ওমেগা টু দি পাৱাৰ 8 আছে ইয়াক মই ওমেগা টু দি পাৱাৰ 6 ইনটু ওমেগা স্কয়াৰ বুলি লিখিব পাৰো 1 by omega plus 1 by omega square এইটাটো তিনিতকে সৰু হয় সো ইয়াক মই টাচ কৰিব নোৱাৰো ওমেগা কিউব মানে কিমান হয় 1 হয় ওমেগা স্কয়াৰক আমি কি লিখিব পাৰো ওমেগা কিউব কেটা আছে দুটা আছে ইনটু ওমেগা স্কয়াৰ plus 1 by omega plus 1 by omega square ইয়াৰ পৰা আহিলে অকল ওমেগা ইয়াৰ পৰা আহিলে 1 square into omega square plus এটো এটা কাম কৰি এলচিএম লৈ ললে আহিব ওমেগা স্কয়াৰ ওমেগা এটা ওমেগা স্কয়াৰ এটা 1 omega 1 square মানে 1 omega square plus 1 plus omega square 1 plus omega square আমি কি লিখিব পাৰো ইয়াৰ পৰা 1 plus omega square আমি minus omega লিখিব পাৰো ইয়াৰ পৰা 1 plus omega square মানে omega plus omega square মানে minus 1 লিখিব পাৰো minus 1 plus 1 plus omega square আমি কি লিখিব পাৰো minus omega square লিখিব পাৰো divided by omega square cancel so 1 minus 1 that implies minus 2 this is your solution ধৰিব পাৰো শর্টকাট মাৰি দিও ইয়াতে সো এটা মই শর্টকাট কৰি দিম ওমেগা টু দি পাৱাৰ 4 3 ৰে ডিভাইড কৰিম এবাৰ কিহেৰে ডিভাইড কৰিম 3 ৰে ডিভাইড কৰিম যেটো ৰিমাইন্ডাৰ থাকিব হেতুৱে বহাই দিম 4 ক যদি 3 ৰে ডিভাইড কৰো ৰিমাইন্ডাৰ 1 থাকে প্লাস ওমেগা টু দি পাৱাৰ 8 আছে 3 ৰে ডিভাইড কৰিলে ওমেগাৰ ৰিমাইন্ডাৰ 2 থাকিব প্লাস তলৰ পাৰ্টটোক এলচিএম লৈ লও ওমেগা স্কয়াৰ থাকিব ওমেগাৰে ওমেগা স্কয়াৰ ডিভাইড কৰিলে এটা ওমেগা থাকিব omega square 1 থাকিব 1 omega plus omega square that means minus 1 1 plus omega square minus omega square by omega square yata cancel so minus 1 plus minus 1 that means 2 ধৰিব পাইছা কি হৈছে কথাটো
আরটা করো চলো 2 plus 5 omega plus 2 omega square is equal to the power 6 ইয়াক তুমি সলভ কৰিব লাগে 2 plus 5 omega plus 2 omega square to the power 6 ইয়াক তুমি সলভ কৰিব লাগে 2 লগত omega ইনভলভ কৰাই দিও 2 লগত একো নাই মানে কি আছে 2 into 1 আছে so এই 1 ক মই কি লিখিব পাৰো minus omega square বুলি লিখিব পাৰি কৰ পৰা as we know that 1 plus omega square মানে কিমান হয় 0 হয় তেতিয়ালে omega 1 is equal to minus omega square নহব জানো that means মই ইয়াত লিখি দিও minus omega square plus 5 omega plus 2 omega square to the power कितना 6 2 ভিতৰত সোমাই দিও minus 2 omega square plus 5 omega plus 2 omega square to the power 6 অলপমান সলভ কৰি দিও ইয়াত আহিব তোমাৰ 3 omega minus 2 omega square cancel হৈ গল so ইয়াত থাকিব 6 so 3 to the power 6 omega to the power 6 মানে কিমান 1 হৈ যাব কাৰণ 3 ৰে completely divisible হয় so 3 to the power 6 into 1 বাকি থাকিব 3 to the power 6 is your answer 729 এতিয়া ধৰিব পৰা নাই চলো আৰু এটা কৰো a omega square plus b omega plus c divided by b omega square plus c omega plus a এইটো কোৱেশ্চন সলভ কৰিব দিছে তলত জায়গা নাই চলো নেক্সট পেজত কৰো a omega square plus b omega plus c divided by b omega square plus c omega plus a উপৰ পাৰ্ট তলৰ পাৰ্টৰ ভিতৰত যিকোনো তুমি এটা পাৰ্ট টাচ কৰা চলো উপৰ পাৰ্টটো মই টাচ কৰিম তলৰ পাৰ্টটো মই টাচ নকৰো যিকোনো এটা মিলাব চোৱা ইয়াত a আছে ইয়াত a omega square আছে ইয়াত omega নাই ইয়াত omega square আছে এটা কাম কৰো উপৰত মই omega এটা মাল্টিপ্লাই কৰি দিও তলত omega এটা মই ডিভাইড কৰি দিও ঠিক আছে তলৰ পাৰ্টটো যেনেকৈ আছে এনেকৈ থাকক ওপৰৰ পাৰ্টটো কমাই দিও a omega cube হৈ যাব b omega square বনি যাব আৰু c omega বনি যাব তলত যেটো omega আছে সেইটো টাচ নকৰিবা এটো আকৌ ঘূৰি মেলি আকৌ আগৰটো আহি যাব omega cube মানে কিমান হয় 1 হয় সো a থাকি গল b omega square থাকি গল আকৌ c omega তলৰ পাৰ্টটো যদি তুমি ভালকে অবজাৰ্ভ কৰিছা omega টো মাল্টিপ্লাই নকৰাকে b omega square ওপৰ আছে plus c omega এটো ওপৰত আছে plus a এটো ওপৰত আছে দুটা পাৰ্ট ক্যান্সেল হৈ গল সো কিমান আহিলে 1 by omega আহিলে অপচন সো 1 by omega আছে নাই যদি আছে এটো आंसर যদি নাই তেতিয়া হলে তলত তুমি omega square এৰে মাল্টিপ্লাই কৰি দিয়া ওপৰটো omega square এৰে মাল্টিপ্লাই কৰি দিয়া omega মিলি পুনে omega cube হৈ যাব ওপৰত আহিব omega square তলৰ omega cube টো বনি যাব 1 so omega square divided by 1 that means omega square is your answer so either এইটো অপচন থাকিব পাৰে বা omega square অপচন থাকিব পাৰে যদি বলে এই দুটাই তোমাৰ অপচনত নাই তেতিয়া হলে omega square ক আমি কি লিখিব পাৰো -1 minus omega লিখিব পাৰো এইটো অপচন আছে নিছো या फिर माइनस যদি কমন লৈ লও 1 plus omega এইটো অপচনত আছে কি নাই এই চাৰিটাৰ ভিতৰত এটা অপচন থাকিবই এই চাৰিটাৰ ভিতৰত এটা অপচনত থাকিব নেক্সট টাইপ অফ কোৱেশ্চনছ ইয়াৰ পৰা আহে 1 minus I root over 3 to the power 100 1 minus I root over 3 to the power 100 এইটো চিনাকি লাগিছে এইটো চিনাকি লাগিছে কিন্তু এটা বস্তু মিসিং আছে কি মিসিং আছে যদি মই তলত 1 minus I to the power 3 তলত যদি এটা মই 2 এটা দি দিও to the power 100 কৰি দিও তেতিয়া এই পাৰ্টটো কি হয় ওমেগা হয় এই পাৰ্টটো কি হয় ওমেগা হয়
কিন্তু 2 টো মই নিজৰ ফালৰ পৰা দিলো যদিও একচুয়ালি মই এক্সট্ৰাকে দিলো কিমান 2 টু দি পাৱাৰ 100 এটা এক্সট্ৰাকে দিলো তেতিয়াহলে মই বাহিৰত কি কৰিব লাগিব 2 টু দি পাৱাৰ 100 এটা মাল্টিপ্লাই কৰিব লাগিব এতিয়া ভিতৰৰ পাৰ্টটো কি হয় ওমেগা হয় ওমেগা টু দি পাৱাৰ 100 ইনটু 2 টু দি পাৱাৰ 100 ওমেগা 100 ইয়াক তুমি 3 ৰে ডিভাইড কৰিলে 99 1 বাকি থাকিব দ্যাট মিন্স অকল ওমেগা থাকিব 2 টু দি পাৱাৰ 100 বুজি পাইছা আৰু এটা এইটো কোৱেশ্চন 4 plus 5 minus 1 plus I root over 3 by 2 to the power 334 plus 3 minus 1 plus I root over 3 by 2 to the power 365 इनके लिखिए पारी LCM ले लो 4 plus 5 এইটো part কি হয় actually omega হয় omega to the power 334 plus 3 এইটো part again omega হয় 365 3 ৰে ডিভাইড কৰি দিও 4 plus 5 3 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ থাকিব এটা 1 প্লাস আৰু ইয়াক যদি মই ডিভাইড কৰো omega 6 2 so omega square আছে omega square of মই লিখিব পাৰো minus omega 4 plus 5 omega minus 3 omega 4 minus 3 this is 1 5 minus 3 this is 2 omega so either answer ইয়াতে থাকিব নতুবা ইয়াত এনেকৈ থাকিব পাৰে 2 omega মানে কিমান minus 1 plus I root over 3 by 2 এনেকুৱাকে থাকিব পাৰে this is also right নতুবা 2 to 2টা cancel কৰি দিলে 1 minus 1 plus I root over 3 এনেকুৱাকে থাকিব পাৰে নতুবা minus যদি ভিতৰত সোমাই দিও 1 minus plus 1 minus I root over 3 এনেকুৱাকে মানে 1 plus 1 is equal to 2 minus I root over 3 এনসাৰটো এনেকুৱাকেও থাকিব পাৰে one second ইয়াতে তোমাৰ 2 হৈ যাব 4 minus 3 1 ইয়াত প্লাস আহিব না minus 4 omega plus this is plus omega minus omega plus I root over 3 by 2 2 to cancel gale 1 plus minus 1 plus I root over 3 this is minus 1 again plus 1 minus 1 cancel so I root over 3 that is so option upor depend koribo tumi kiman depth loge jabo lage jo in terms of omega dia ase yate hack kori dia যদি in terms of I দিয়া আছে omega দিয়া না যেটালে omega convert কৰি দিলে minus 1 plus I root over 3 by 2 বুলি then solve this part 2 to cancel 1 minus 1 plus I root over 3 plus 1 minus 1 cancel I root over 3 so I root over 3 is the answer ঠিক আছে in this way আমি আটাইখিনি বেসিক যিমান কি আমাৰ প্ৰয়োজন আছিল আটাইখিনি বেসিক কমপ্লিট কৰিলো চলো see you next time with another chapter